প্ৰচণ্ড তুষাৰপাতৰ কবলত উত্তৰ ভাৰত বৰফে ঢাকিছে সমগ্ৰ ভূস্বৰ্গ যেন এখন শুভ্ৰ দলিচা বৰফৰ বগা চাদৰে আৱৰি ধৰিছে উত্তৰ ভাৰতৰ বহুকেইখন ৰাজ্যৰ নগৰ চহৰক জম্মু কাশ্মীৰৰ পৰা হিমাচল প্ৰদেশলৈকে বৰফৰ শুভ্ৰ আচ্ছাদনে ঢাকিছে সকলো যিফালে দৃষ্টি যাব সেইফালে মাথো বৰফ আৰু বৰফ প্ৰকৃতিয়ে মায়াময় ৰূপ সানি দিছে ওখ ওখ এলেকাবোৰত পাহাৰৰ সেউজীয়াবোৰ এতিয়া এনেদৰেই ঢাকি ধৰিছে বৰফে এখন যেন কাছৰ ক্ৰিষ্টেল পৃথিৱী জম্মু কাশ্মীৰত আৰম্ভ হৈছে প্ৰচণ্ড তুষাৰপাত প্ৰচণ্ড শীতত গোট মাৰিছে জম্মু কাশ্মীৰ -0 ডিগ্ৰীলৈ হ্ৰাস হৈছে তাপমাত্ৰা ঘৰ দুৱাৰ গছ গছনি বাহন সকলোতে মাথো বৰফৰ আচ্ছাদন কেইবা ইঞ্চিও ডাঠ বৰফে ঢাকিছে ৰাজপথ কেৱল কাশ্মীৰেই নহয় উত্তৰাখণ্ডকো আৱৰিছে বৰফৰ আচ্ছাদনে প্ৰচণ্ড তুষাৰপাতৰ বাবে ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন তুষাৰপাতৰ বাবে হিমাচলৰ কুল্লু জিলাত চুলাং নালা আৰু মানালীৰ শতাধিক বাহন আবদ্ধ হৈ পৰে এই প্ৰচণ্ড শীততো প্ৰকৃতিৰ বিনন্দীয়া ৰূপ উপভোগ কৰিছে একাংশ লোকে তুষাৰপাতৰ মাজত এনেদৰে বৰফৰে ধেমালি কৰাত ব্যস্ত একাংশ পৰ্যটক নেশ্যনেল ডেস্ক ঈশান নিউজ